জগত আৰু আৰোহণ ফাউণ্ডেশ্যনৰ সৌজন্যত বিশিষ্ট সাহিত্যিক ডক্টৰ সীমা কাশ্যপৰ 5খনকৈ গ্ৰন্থ গুৱাহাটীৰ তাজ বিভান্তা হোটেলত উন্মোচন কৰা হয়। ইয়াৰে 2খন গ্ৰন্থ বাংলা ভাষাত অনুবাদ কৰা আৰু এখন হিন্দী ভাষাত অনুবাদ কৰা হয়। উক্ত গ্ৰন্থসমূহ হৈছে ডক্টৰ সীমা কাশ্যপৰ ৰচনা সমগ্ৰ, আমি জুবিন বোলছবি, 30 দিনত সলনি কৰক আপোনাৰ জীৱন, শূন্য থেকে শিখৰে, জুবিন গাৰ্গৰ এক অস্তিত্ব। আজি উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট গায়িকা মনীষা হাজৰিকা, লগতে উপস্থিত থাকে কপিল বৰা আৰু বহুতো গণ্যমান্য ব্যক্তি। প্ৰতিষ্ঠাপক ডক্টৰ হোমেন ভাৰতী আৰু গ্ৰন্থপ্ৰেমীসকলো উপস্থিত থাকে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন, DD আছাম লাইভ। প্ৰত্যেকজন জ্যেষ্ঠক মোৰ সেৱা জনাইছোঁ, গুৰু সদৃশ সকলোকে সেৱা জনাইছোঁ আৰু কনিষ্ঠসকললৈ মৰম জনাইছোঁ। আজি আমাৰ মাজত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মোৰ শ্ৰদ্ধাৰ গুৰু ডক্টৰ সূৰ্যকান্ত হাজৰিকা ছাৰ, সকলোৰে প্ৰিয় মৰমৰ শ্ৰদ্ধাৰ মনীষা বাইদেউ, ৰেড্ডি ছাৰ আমাৰ মাজত আছে, সাই বিকাশৰ, লগতে আছে আমাৰ গুৰু। আপোনালোকে যে প্ৰকাণ্ড গ্ৰন্থখন দেখা পাইছিলে, যিখন গ্ৰন্থৰ ভিতৰত 22খন গ্ৰন্থ আছে, তাৰে সম্পাদনা কৰা আমাৰ গুৰু সাহিত্যাচাৰ্য ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য ছাৰ, শ্ৰদ্ধাৰ আন এগৰাকী গুৰু ডক্টৰ মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ, আমাৰ সকলোৰে মৰমৰ কপিল, লগতে আছে আমাৰ অসম সাহিত্য সভাৰ সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, আমাৰ মাজত আছে অন্যাবশ্য ডাঙৰীয়ানী, মোৰ মা, সকলোৰে পৰিচিত ৰঞ্জিত ডেকা, তেখেতো সমাজকৰ্মী, আৰু আমাৰ মাজত আছে 2খনকৈ কলেজৰ ভাইচ চেঞ্চেলৰ আৰু সকলো সন্মানীয় ব্যক্তিক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লিখোঁতে কিমান সময় লাগিছিল, যিহেতু আপুনি ডাঙৰ ভলিউমৰ এখন কিতাপো দেখা পালোঁ, সংকলন কৰি উলিয়াইছে আপোনাৰ ৰচনাৱলী, বাকী আপোনাৰ অনুভূতি বক্তব্য। আচলতে 17 বছৰ বয়সৰ পৰাই উপন্যাস কবিতা লিখিছিলোঁ আমি, আৰু বৰ্তমানলৈ আমাৰ 40খন গ্ৰন্থ হ'ল, আজি ইয়াতে 5খন গ্ৰন্থ উন্মোচন হ'ল। ৰচনা সমগ্ৰ সীমা কাশ্যপৰ ৰচনা সমগ্ৰ, যিখন সম্পাদনা কৰিছে সাহিত্যাচাৰ্য ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য ছাৰে, তাৰে ভিতৰত আমাৰ 22খন কিতাপৰ সংকলন আছে, প্ৰবন্ধ, উপন্যাস, কবিতা সংকলন আৰু অন্যান্য। লগতে আজিৰ যিখন উন্মোচন হ'ল সেইখন হ'ল আমাৰ যিসকল নৱপ্ৰজন্মৰ পঢ়ুৱৈ, তেওঁলোকক এট্ৰেক্ট কৰিবৰ কাৰণে 30 দিনত সলনি কৰক আপোনাৰ জীৱন। আজিকালি বিশেষ ব্যক্তিসকলে বা বহুতে হতাশাত ভোগে, হতাশাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। আমি ইয়াৰ আগতেও লিখিছিলোঁ বিনন্দীয়া পৃথিৱীত আপুনি সুখী নে, বা সফলতা আপোনাৰ হাতৰ মুঠিত, আৰু লগতে শূন্যৰ পৰা শিখৰলৈ আমাৰ যিখন গ্ৰন্থ লিখা হৈছিল তাৰে আজি বেংগলী অনুবাদ ইয়াতে হৈছে, আৰু সদ্য প্ৰকাশিত আমাৰ গ্ৰন্থ জুবিন গাৰ্গ এটি সত্তা, যিখন গ্ৰন্থ আমি জুবিন দাৰ ছিংগাপুৰত হোৱা ঘটনাৰ পৰা শেষকৃত্যস্থলীলৈ যোৱালৈকে আমি কবিতা লিখিছিলোঁ, আৰু সেইখনৰ আজি বেংগলী আৰু হিন্দী এডিশ্যন উন্মোচন কৰা হ'ল। আপুনি সুধিছিলে যে এই কিতাপখিনি লিখাৰ সময় বা অনুভৱটো কেনেকুৱা। আচলতে মই সৰুৰে পৰাই লিখি ভাল পাওঁ। 4ৰ্থ শ্ৰেণীৰ পৰাই মই কলম হাতত লৈছিলোঁ, একলম দুকলমকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু মোৰ যেতিয়া কলেজ পালোঁ, মোৰ বান্ধৱীসকলক যেতিয়া দেখোঁ যে পকেট মানি আমাৰ দেউতাই দিয়ে, সেই পইচাৰে মই গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। তেতিয়া আমি সৰু, আমাক কোনেও চিনি নাপায়, গতিকে আমাৰ গ্ৰন্থ প্ৰকাশ কৰিবলৈ আমি প্ৰকাশকো বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে ডাঙৰ হৈ আহি থাকোঁতে মই নিজেই নিজৰ গ্ৰন্থবোৰ প্ৰকাশ কৰিলোঁ, কিন্তু এতিয়াতো আৰু আজি আমাৰ ব্যতিক্ৰমে আমাৰ যিখন গ্ৰন্থ প্ৰকাশ কৰিছে, গতিকে মই ব্যতিক্ৰমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধৰক আজি যেনেকৈ মোৰ 40খন গ্ৰন্থ লিখিবলৈ মই সঁহাৰি পাইছোঁ কেৱল পঢ়ুৱৈৰ পৰা অনুপ্ৰেৰণা পোৱাৰ বাবে। যেতিয়া পঢ়ুৱৈসকলে আমাক আঁকোৱালি লয়, আমি লেখক লেখিকাসকল তেতিয়াহে সাৰ্থক হওঁ যেতিয়া আমাৰ গ্ৰন্থসমূহ পঢ়ুৱৈসকলে পঢ়ি পেলাই যেতিয়া আমাক জনায়, তেতিয়া আমি আৰু প্ৰফুল্লিত হওঁ। তেনেকৈ আমাৰ শূন্যৰ পৰা শিখৰলৈখনো 3rd এডিশ্যন, তেনেকৈ 3rd 4th এডিশ্যন এতিয়ালৈকে ওলাই গৈ আছে, আৰু প্ৰত্যেকখন গ্ৰন্থকে
যেনেকৈ সকলোৰে ভিন্ন স্বাদ নহয় জানো, কিছুমানে মটিভেশ্যন বুক পঢ়ি ভাল পায়, কিছুৱে উপন্যাস পঢ়ি ভাল পায়, কবিতা পঢ়ি ভাল পায়, গতিকে আমিও চেষ্টা কৰিছোঁ ভিন্ন স্বাদৰ ভিন্ন ৰস দিবলৈ। আৰু যিসকলে মৰম দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নতুন গ্ৰন্থখনকো আপোনালোকে আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ। এজন ফ্লিপকাৰ্ট, ব্যতিক্ৰম গ্ৰুপ, আৰোহণ পাব্লিকেশ্যন আৰু পাণ বজাৰত আপোনালোকৰ উপলব্ধ হ'ব। 1000খন কিতাপ অলৰেডি পাব্লিছ কৰিছোঁ আৰু আমাৰ মূল কাম হ'ল ট্ৰেন্সলেশ্যন, অনুবাদ। আৰু অনুবাদটো হ'ল মহব্বত, এটা লেংগুৱেজৰ লগত আৰু এটা লেংগুৱেজ, এটা ভাষাৰ লগত আমাৰ যে কৃষ্টি সংস্কৃতিৰ যিটো আদান প্ৰদান, এইটো অনুবাদৰ জৰিয়তেই সম্ভৱ। আমি যেতিয়া দেখিলোঁ যে আমাৰ ইয়াৰ ডক্টৰ সীমা কাশ্যপ তেখেতৰ মটিভেশ্যনেল বহুতখিনি কিতাপ আছে, এইখিনি আমাৰ নতুন প্ৰজন্মত উৎসাহিত কৰিব পাৰে। তেনেকুৱা আমি কিতাপ আমি শূন্যৰ পৰা শিখৰলৈ এই কিতাপখন আমি বঙালীত কৰিলোঁ। তাৰপিছত আমি জুবিনৰ গাৰ্গৰ যিখিনি কবিতা তেখেত লিখিছে এইটো হিন্দী আৰু বঙালীত ওলালোঁ। তাৰপিছত তেখেতৰ ৰচনা সমগ্ৰ চব মিলাই ৰেচপেক্ট ওমেনহুড যিটো আমাৰ কেম্পেইন আমি বহুত বছৰ ধৰি কৰি আছোঁ। আমি বিচাৰোঁ যে আমাৰ মাজত যিখিনি এক্সাম্পল হ'ব পাৰে, যিখিনিৰ পৰা আমাৰ নতুন প্ৰজন্ম শিকিব পাৰে, তেওঁলোকক আমি আৰু উৎসাহিত কৰা, আৰু বৃহত্তৰ প্ৰেক্ষাপটত লৈ যোৱা, এই উদ্দেশ্যেই আমি আজি ইয়াতে কৰিছোঁ। আৰু খুব ভাল লাগিছে যে কিতাপখিনি সকলোৱে এইটো সমাদৰ কৰিছে আৰু অহা দিনতো আমি এনেকুৱা কাম কৰি যাম।